বিজনীৰ ১ নং চিকাজৰাত এমই স্কুলৰ ৰান্ধনী গৃহ ভাঙি লণ্ডভণ্ড বনৰীয়া হাতী। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত বন্যহস্তীয়ে ওলাই আহি চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ১ নং চিকাজৰাত যোৱা নিশাত প্ৰৱেশ কৰি চিকাজৰা এমই স্কুলৰ ৰান্ধনী গৃহ ভাঙি লণ্ডভণ্ড কৰে। স্কুলখনৰ ৰান্ধনী গৃহ ভঙাৰ লগতে গাঁৱতো বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায়। দীৰ্ঘদিন ধৰি এই অঞ্চলত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আছে। কিন্তু এই অঞ্চলৰ ৰাইজে বন্যহস্তীৰ পৰা কেতিয়া সুৰক্ষিত পাব? নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। দুখীয়া ৰাইজক আৰু খেতিয়কসকলক সকাহ দিয়াৰ কাৰণে তেওঁলোকে বিভাগক লগতে আমাৰ চৰকাৰক এইটো আহ্বান কৰিলাক যাতে এই হাতীৰ উপদ্ৰৱৰ পৰা ভৱিষ্যতে এই চৰকাৰটো অত্যাধুনিক ৰূপত গঢ় দি আমাৰ ভৱিষ্যতৰ জীৱন শাক চব্জি কৰি চলে এইবিলাক শাক চব্জি খেতি বাতি একেবাৰে বিনষ্ট কৰি পেলায়। মই চৰকাৰক আহ্বান জনাইছোঁ যে মানে আমার আজি চাওক একটু কব লগা মানে মনত খুব দুখৰ কথা। আজি আমি এইখিনিতে সৰুৰে পৰাই আমি ডাঙৰ হৈ বসবাস কৰি আছো, কিন্তু আজি আমি আমাৰ যিটো বৰ্ডাৰ, যিটো আমাৰ শৰ্টলাইন যিটো সুৰক্ষা দিছে যিটো বন বিভাগে, কিন্তু আমি ইমান দুখিত ইয়াৰ পৰা মানে আমি কোনো খেতি বাতি কৰি আমি কোনো মানে সুখী হ'ব নোৱাৰিলোঁ। আমাৰ মোটামুটি আজি চাওক 3 মাহ আগত আমাৰ এই স্কুলৰ লগতে আমাৰ ঘৰ উত্তৰ ফালে আমাৰ ঘৰটো যেনেকৈ ভাঙাইছিল, ভাঙাৰ পিছত মই এই ফৰেষ্টৰ অফিচত বিজনী যিটো অলংবাৰ আমাৰ ৰেঞ্জাৰ ডিপাৰ্টমেণ্ট আমি তাৰ তাতে যে এপ্লিকেশ্যন কৰিছিলোঁ 3 বিঘা আমাৰ জিকা আমাৰ শেষ কৰিছে। আৰু এইটোতো বাদেই দিছোঁ, যোৱাকালি 2:50 এই স্কুলখন যেতিয়া আক্ৰমণ কৰাৰ পিছত আমি সজাগ হৈছোঁ, সজাগ হৈ আৰু পাছত মানে ওলাই পাছত টৰ্চ মাৰছোঁ, মাৰাৰ পাছত চাই আছোঁ যে এইখিনি ঘৰটো ভাঙি আছে। ভাঙাৰ পিছত আৰু ওলাই আহিলোঁ ঘৰৰ পৰা যে এতিয়াতো আৰু কি হ'ব। পাছত সকলোৱে ওলাল ঘৰৰ ওচৰৰ পৰা, ওলাই আৰু হাতীটো খেদি পশ্চিম ফালত লৈ গৈছোঁ। আৰু যাৰ পাছত আৰু পশ্চিম ফালেদি আহি প্ৰত্যেক দিনে আহি আছে, এদিনো বাদ নাই। আমি এই ক্ষেত্ৰত ক'ব কাৰণে এইটো খোজোঁ যে যিটো আমাৰ ফৰেষ্ট যিটো আমাৰ সুৰক্ষিত যিটো আমাৰ ফৰেষ্টাৰ এইবিলাকে মানে কেতিয়াও মানে আমাৰ কাৰণে গুৰুত্ব নিদিয়ে। কিন্তু তাহনৰ এইটো এটা সমস্যা কি, তাহনৰ আহাতে খুব মানে প্ৰব্লেম হয়। আজি আমি চাওক আমি এই জায়গাৰ স্থানীয় ৰাইজ বা স্থানীয় মানুহ আমাৰ যদি আজি ঘৰ বাৰী যদি ভাঙাই আমাক উচ্ছেদ কৰি দিয়ে আমি ক'ত যাম? আপোনালোকৰ কথা নিদিয়ে, কেতিয়াও নিদিয়ে। ইমান ঘৰ ভাঙি আছে, ইমান খেতি বাতি নষ্ট কৰি আছে, আমি কোনো সুৰক্ষা পোৱা নাই। আজি আমাৰ এই ওচৰৰে 1 নং চিকাজৰা এমই স্কুল যিটো আমাৰ ৰান্ধা ঘৰটো ভাঙিছে, এইটো আমাৰ ঘৰৰ লগতে আৰু দলাদানতো বোলে ভাঙিছে আৰু শুনা পাইছোঁ। কিন্তু আমি এইটো মানে ভালকে জানো যে আমাৰ যিটো ভাঙিছে আর কি যাতে এইটো কাৰণে গুৰুত্ব দিয়ে। ৰাতি 2:30 মান বজাত আনুমানিক এই একদম ৰাস্তাই হাতীটো আহি আমাৰ টিনৰ যিটো বাউণ্ডাৰী আছিল বেৰা, সেই বেৰাখন ভাঙি আহি আমাৰ ৰান্ধনী স্কুলৰ যিটো ৰান্ধনী সেই ৰান্ধনী বেৰখন ভাঙি পেলায়। লগতে ৰান্ধনীৰ ৰন্ধাৰ যি সা সৰঞ্জাম সেইবিলাকো ক্ষতিসাধন হৈছে। ইয়াতে মই বিভাগীয় কৰ্তৃপক্ষলৈ এইটোও অনুৰোধ কৰোঁ যাতে তেওঁলোকে আমাৰ এই ৰান্ধনী ঘৰটোৰ যি অৱস্থা হৈছে সেইটো যাতে মেৰামতি কৰাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষই পদক্ষেপ লয়, তাৰ কাৰণে মই অনুৰোধ জনাওঁ। আজি ৰান্ধি আছে নে? আজিতো ৰন্ধা নহ'বই, কেনেকৈ এইবিলাক চাফা কৰিব লাগিব, কিবা কিবি কৰিব লাগিব।